জন্মৰ প্ৰমাণপত্ৰ হিচাপে জন্ম চাৰ্টিফিকেটটো বহুত গুৰুত্বপূৰ্ণ নথি হয়। আপুনি কেনেকৈ বনাব, কি ডকুমেণ্টছ লাগিব, অনলাইন বনাব নে অফলাইন বনাব, সেইবোৰ গোটেই কথা আজি ক্লিয়াৰ কৰি দিম। আৰু যদি আপোনাৰ পুৰণা আগতে বনোৱা জন্ম চাৰ্টিফিকেট এখন আছে, তাত আপোনাৰ কিবা ভুল-ভ্ৰান্তি আছে, সেইটো আপুনি কেনেকৈ শুধৰণি কৰিব, সেইটো বিষয়ে এইটো ভিডিঅ'তে জনাই দিম। হয়তো বহুত আপুনি ইউটিউবত ভিডিঅ' চাই আছে যে 30 টকাত আপুনি আপোনাৰ বাৰ্থ চাৰ্টিফিকেটখন বনাই লওক। মুঠে এইটো সঠিক কথা নহয়, এইটো ভুল কথা হয়। আজি আপোনাৰ সকলো ভুল-ভ্ৰান্তি মই দূৰ কৰি দিম। এইটো ভিডিঅ' চোৱাৰ পিছত আৰু আপুনি অন্য ভিডিঅ' চাবলৈ দৰকাৰে নাই। ইয়াত য'ত আপুনি অনলাইন এপ্লাই কৰা প্ৰক্ৰিয়া, তাত আপোনাৰ লিখিছে 10 দিনৰ ভিতৰত আপোনাক চাৰ্টিফিকেট প্ৰদান কৰা হ'ব মাত্ৰ 30 টকা। এতিয়া মূল কথাটো হ'ল যে আপোনাৰ কি নথি লাগিব। প্ৰথমতে আপুনি যাব আপোনাৰ আধাৰ কাৰ্ডখন লৈ গাঁওবুঢ়াৰ ওচৰত। যোৱাৰ পিছত ঘৰতে জন্ম হৈছে বুলি আপুনি গাঁওবুঢ়াৰ চাৰ্টিফিকেটখন লিখাই আনিব। আধাৰ কাৰ্ড অন্যথা পান কাৰ্ড লৈ যাব, কাৰণ আপোনাৰ তাতে জন্ম তাৰিখটো থাকিব। সেইটো লৈ কিনে আপুনি গাঁওবুঢ়াৰ পৰা এটা চাৰ্টিফিকেট লৈ আনিব। চাৰ্টিফিকেটখন লৈ অনাৰ পিছত আপুনি এখন ক'ড এফিডেভিট আনিব। য'ত ক'ড এফিডেভিট আনিবলৈ গ'লে আপোনাৰ ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ডখন লৈ যাব, লগতে আপোনাৰ মা-দেউতাৰটো লৈ যাব। লৈ যোৱাৰ পিছত বাৰ্থ চাৰ্টিফিকেট বনাব বুলি কৈ আপুনি এখন ক'ড এফিডেভিট আনিব। অনাৰ পিছত আপুনি আপোনাৰ হয়তো চাৰ্কুলতো এপ্লাই কৰি দিয়ে, পাৰ্মিশ্যন ওলাই দিয়ে, অন্যথা মেডিকেলতে ওলাই দিয়ে, যিটো চৰকাৰী হস্পিটেল থাকে, PHC বুলি কয়। তাত আপোনাৰ তেখেতলোকে কেৰাণীয়ে পাৰ্মিশ্যন ওলাই আপোনাক চাৰ্টিফিকেট বনাই দি দিব। অকণমান পইচা খৰচ হয়, কাৰণ কি ক'ড এফিডেভিট আৰু কিবা হেৰি লাগে। এইবোৰ ডকুমেণ্টছ ওলাওঁতে আপোনাৰ অকণমান পইচা খৰচ হয়। 30 টকাত আৰু ক'তনো চাৰ্টিফিকেট হ'ব। তাৰপিছত আৰু যদি আপোনাৰ পুৰণা আছে, পুৰণাখন যদি আপোনাৰ কিবা ভুল আছে, আপুনি শুধৰণি কৰিব বিচাৰিছে, তেনেহ'লে আপোনাৰ গাঁওবুঢ়াৰ ওচৰত যাব নালাগে। সেইখন চাৰ্টিফিকেট লৈ এখন ক'ড এফিডেভিট আনিব, য'ত আপোনাৰ মা-দেউতাৰ আধাৰ কাৰ্ড আৰু আপোনাৰ আধাৰ কাৰ্ড লৈ যাব আৰু ভোটাৰ কাৰ্ড লৈ যাব। গৈ ফালে ক'ব যে মই বাৰ্থ চাৰ্টিফিকেটখন কাৰেকশ্যন কৰিম। আৰু আপুনি এইবোৰ নথি লৈ মেডিকেলতে পাব কাৰেকশ্যন ফৰ্মখন ফিল-আপ কৰি দিব। অন্যথা আপুনি যদি নোৱাৰে, কেৰাণীক দি দিব, মেডিকেলত থাকে, যিজনে আপোনাক চাৰ্টিফিকেট প্ৰদান কৰিব, সেইজনকে আপুনি এইবোৰ নথি জমা দি দিব। জমা দি দিয়াৰ পিছত আপোনাক 10 দিনৰ ভিতৰত জন্ম চাৰ্টিফিকেটখন আবেদন কৰি তেখেতলোকে বনাই আপোনাৰ হাতত দি দিব। কিন্তু আগতে আছিলে যেনেকুৱা তেনেকুৱা নাপাব, অকণমান সাল সলনি হ'ব, কাৰণ কি তাত এইটো আপোনাৰ